চাওক আসলতে যি ধৰণে অমানৱীয় উচ্ছেদ ইয়াত গোৱালপাৰা হাইস্কুলত চলোৱা হৈছে আজি 2-3টা দিন হৈ গ'ল তাত কোনো ধৰণৰ খাদ্য খোৱা পানী বা তিৰপল আদি কোনো মানুহকে লৈ যাবলৈ আচলতে প্ৰশাসনে সুবিধা দিয়া নাই গতিকে আজি এই অমানৱীয় এটা পৰিৱেশৰ মাজত আচলতে মানুহখিনি নাখাই আছে বৰষুণত তিতি আছে তেনে অৱস্থাত আমি সৰ্বভাৰতীয় জমিয়ত উলামা হিন্দৰ সভাপতি মৌলানা আছাদ মাদানী চাহাব আমাৰ অসম ৰাজ্যিকৰ সভাপতি মৌলানা মুস্তাক আহমদ চাহাবৰ লগত আমি যোগাযোগ কৰিছোঁ যে জমিয়ত উলামা হিন্দ আৰু আমচুৰ ফালৰ পৰা আমি কেনেদৰে এই মানুহখিনিক সহায় কৰিব পাৰোঁ আৰু তৎকালীনভাৱে আমাৰ সৰ্বভাৰতীয় জমিয়ত উলামা হিন্দৰ সভাপতি আছাদ মাদানী চাহাব আৰু আমাৰ ৰাজ্যিক সভাপতি মৌলানা মুস্তাক আহমদ চাহাবে আমাক সঁহাৰি জনাইছে আমাৰ গোৱালপাৰা জিলা জমিয়তৰ ফালৰ পৰা যোৱাকালিও তেওঁলোকৰ খাদ্য সামগ্ৰী বা মানে বিভিন্ন ধৰণৰ খোৱা খাদ্য বনাইও তেওঁলোকক সহায় কৰিছে আজিও জমিয়তৰ ফালৰ পৰা আমচুৰ ফালৰ পৰা আজি তিৰপল আঁঠুৱা আদি যোগান ধৰা হ'ল গতিকে এই ক্ষেত্ৰত আমি সদায় জমিয়ত উলামা হিন্দ সৰ্বভাৰতীয় জমিয়ত উলামা হিন্দ অসম ৰাজ্যিক জমিয়ত উলামা হিন্দ মৌলানা মুস্তাক আহমদ চাহাব সদায় দুৰ্গত ৰাইজৰ কাষত আছে আমচু সদায় ৰাইজৰ কাষত আছে আৰু আমচু আৰু জমিয়ত যৌথভাৱে আমি অসমৰ এই দুৰ্গত ৰাইজৰ কাষত সদায় থিয় হৈ আছোঁ আৰু ভৱিষ্যতেও থিয় হ'ম গতিকে আজি আমি এই মানুহখিনি সহায় কৰিবৰ কাৰণে নিশ্চিতভাৱে আজি জমিয়তৰ আমাৰ জিলা টীম আমাৰ আমচুৰ জিলা টীম আমি একেলগে একত্ৰিত হৈ এই মানুহখিনিক সহায় সহযোগিতা আগবঢ়ালোঁ পৰৱৰ্তী পৰ্যায়ত এই মানুহখিনি আৰু কেনেদৰে সহায় সহযোগিতা আগবঢ়াব পৰা যায় এই মানুহখিনি সংস্থাপনৰ ক্ষেত্ৰত কিদৰে চৰকাৰৰ লগত মানে আন্দোলন কৰি হওক আলোচনা কৰি হওক বা আইনগতভাৱে হওক কেনেদৰে সহায় কৰিব যায় সকলো ধৰণৰ সহায় সহযোগ এই মানুহখিনিৰ লগত আমাৰ জমিয়ত আমচু থাকিব আৰু ভৱিষ্যতে যাতে এই মানুহখিনিক আমি সহায় কৰিব পাৰোঁ তাৰ কাৰণে আমি সকলো ৰাইজৰ সহায় বিচাৰিছোঁ আৰু আজি এইখিনি দিলোঁ পৰৱৰ্তী পৰ্যায়তো যদি আৰু কিবা অসুবিধা হয় মানে মানুহখিনি জীয়াই থকাৰ কাৰণে যিহেতু এটমান পানীও নাই আৰু প্ৰশাসনে কোনো মানুহক তাতে যাবলৈ অনুমতিও নিদিয়ে খোৱা বস্তু লৈ যাবলৈ অনুমতি নিদিয়ে তেনে ক্ষেত্ৰত আমি যেনেকেই নহওক কিয় এই মানুহখিনিক জীয়াই ৰখাৰ স্বাৰ্থত এই মানুহখিনিক খোৱা খাদ্য দিয়াৰ স্বাৰ্থত আমি সদায় জমিয়ত উলামা হিন্দ আমচু আমি একেলগে ঐক্যবদ্ধভাৱে থিয় হৈ আছোঁ থিয় হৈ থাকিম আৰু মানে এই মানুহখিনিক সহায় সহযোগিতা আগবঢ়াম আৰু অসমবাসী ৰাইজক আমি আহ্বান জনাইছোঁ যে এই মানুহখিনিৰ খুবেই অৱস্থা বেয়া কাৰণ চৰকাৰৰ আক্ৰোশৰ বলি হয় চৰকাৰে কেৱল ধৰ্মীয় সংখ্যালঘু হোৱাৰ বাবে যিধৰণে অন্যায় আৰু অত্যাচাৰ কৰি উচ্ছেদ কৰিলে আৰু যিধৰণে তেওঁলোকে অমানৱীয় এটা পৰিস্থিতিৰ মাজত পেলাই থৈ গ'ল গতিকে সৰ্বসাধাৰণ ৰাইজক আৰু যিসকল দানী ব্যক্তি তেওঁলোককো মই আহ্বান জনাইছোঁ আহক সকলোৱে মিলিজুলি এই দুৰ্গত ভাৰতীয় গোৱালপাৰা জিলাৰ বাসিন্দাসকলক আমি অলপ সহায়ৰ হাত আগবঢ়াক এই আহ্বান আমি সৰ্বতোমুখী ৰাইজক আহ্বান জনাইছোঁ মানে সভাপতি ৰেজাউল কৰিম চাহাব উপস্থিত থাকি আমাক যিখিনি সহায় কৰিলে তাৰ মানে তেওঁক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি সৰ্বভাৰতীয় জমিয়ত উলামা ইকৰামৰ যিটো সংগঠন আছে জমিয়ত উলামা হিন্দ তেওঁৰ যিটো সদৰ যি সভাপতি মৌলানা আৰশ্বাদ মাদানী আৰু আমাৰ অসম জমিয়তৰ মৌলানা আনফাৰ চাহাব তেওঁলোকৰ পৃষ্ঠপোষকতা আৰু তেওঁলোকৰ নেতৃত্বত আৰু আমাৰ ৰেজাউল কৰিম চাহাবৰ নেতৃত্বত আমি যিখিনি পাৰিলোঁ এইখিনি কৰিলে আৰু বাকী যিখিনি থাকে সেইখিনি যাতে আমি কৰিব পাৰোঁ তাৰ কাৰণে আমি ৰেজাউল কৰিম চাহাবক অনুৰোধ জনাইছোঁ তেওঁ আমাৰ আগে পিছে তেওঁ থাকিব এইটো আশা ৰাখি এইখিনি